মাছমৰীয়াৰ জীৱন ৰক্ষা কৰক গোপালক ৰাইজক ৰক্ষা কৰক পৃথিৱী ৰাইজৰ জীৱিকা ৰক্ষা কৰক কৃষক ৰাইজক ৰক্ষা কৰক শিশুৰ বাসস্থান ৰক্ষা কৰক সকলোৰ বাসস্থান ৰক্ষা কৰক বিলৰ পথাৰ ৰক্ষা কৰক দৰা বিয়াৰ ৰক্ষা কৰক গছৰীয়া পথাৰ ৰক্ষা কৰক মাছমৰীয়াৰ জীৱন ৰক্ষা কৰক গোপালক ৰাইজক ৰক্ষা কৰক পৃথিৱী ৰাইজৰ জীৱন ৰক্ষা কৰক কৃষক ৰাইজক ৰক্ষা কৰক বিলৰ পথাৰ ৰক্ষা কৰক বিলৰ পথাৰ ৰক্ষা কৰক ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ দৰাবিল গছনীয়া পথাৰ সুৰক্ষা সমিতি জিন্দাবাদ দৰাবিল গছনীয়া পথাৰ সুৰক্ষা সমিতি জিন্দাবাদ ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ আমাৰ জন্মৰ পৰা বা আমাৰ জন্মৰ আগৰ পৰা এই যি পৰিৱেশ পাইছোঁ আমাৰ পিতৃ পিতামহৰ দিনৰ পৰা যি পৰিৱেশ পাইছোঁ যাৰ ফলশ্ৰুতিত ক্ৰমান্বয়ে এই প্ৰজন্ম আগবাঢ়ি গৈ আছে আৰু আজিৰ প্ৰজন্মৰ পিছত ভৱিষ্যতে পৃথিৱী থকালৈকে নিশ্চয় এই মানৱ প্ৰজন্ম বা অন্যান্য জৈৱ বৈচিত্ৰ্য আগবাঢ়ি গৈ থাকিব গতিকে আমি পূৰ্বৰ যি প্ৰজন্ম সেই প্ৰজন্মৰ পৰা ক্ৰমান্বয়ে আধুনিক এই ৰূপান্তৰ যিখিনি পাইছোঁ আমি আজি যি আমি ফল পাইছোঁ যেনেকৈ উপভোগ কৰিছোঁ যেনেধৰণে আজি আমি এই সাজ পোছাক পিন্ধি বা সা সুবিধাবিলাক সমস্ত পাইছোঁ কিন্তু এই সা সুবিধা আজি আমি সকলোখিনি সৃষ্টি কৰা নাই যিমান সুবিধা ভোগ কৰিছোঁ আৰু আগন্তুক দিনতো যিমান সুবিধা নতুন প্ৰজন্মই ভোগ কৰিব সকলোখিনি তেওঁলোকে সৃষ্টি কৰি নাযায় এইটো পৰম্পৰাগতভাৱে কিছু চলি অহা সৃষ্টি আৰু ভৱিষ্যতে কিছুমান ইয়াত সংযোজন হ'ব গতিকে এই পৰম্পৰাগত যি সম্পত্তি এই সম্পত্তি যদি বৰ্তমানৰ আমাৰ এই সমাজখনে এই দক্ষিণ কামৰূপ এই ৰামপুৰৰ চৌপাশৰ এই সমাজখনে যদি আমি ধৰি নাৰাখোঁ আমি যদি আমাৰ চেতনা জাগ্ৰত কৰি যদি আমি ধৰি নাৰাখোঁ তেতিয়াহ'লে অদূৰ ভৱিষ্যতে কিন্তু ভৱিষ্যত প্ৰজন্ম ইয়াত মানুহ হৈ জীয়াই থাকিব নোৱাৰিব কাৰণ আপোনালোকে প্ৰতি মুহূৰ্ততে জানি আছে এই বিশ্ব পৰিৱেশ দিৱস কি উদ্দেশ্যত পালন কৰিবলগীয়া হ'ল এই কাৰণেই পালন কৰিবলগীয়া হৈছে যে পৰিৱেশ প্ৰদূষণৰ ফলত পৰিৱেশ ধ্বংস কৰাৰ ফলত বিনষ্ট কৰাৰ ফলত মানৱ সমাজ লগতে জৈৱ বৈচিত্ৰ্যৰ প্ৰতি এটা অশনি সংকেত কঢ়িয়াই আনিছে গতিকে এই পৰিৱেশ আমি ধৰি ৰখাৰ স্বাৰ্থত মানৱ জীৱন আমি আগন্তুক দিনলৈ চলাই লৈ যোৱাৰ স্বাৰ্থতে এই পৰিৱেশ আমি জীয়াই ৰাখিব লাগিব আৰু জীয়াই ৰখাৰ গুৰু দায়িত্ব আমি কাণ পাতে ল'ব লাগিব আমাৰ এই দক্ষিণ কামৰূপীয়া ৰাইজ এই দৰাবিলৰ চৌপাশৰ ৰাইজে কাৰণ আমাৰ কান্ধত এতিয়া গৰুৰ দায়িত্ব আহি পৰিছে আমি অনুভৱ কৰিছোঁ আমাৰ ৰাস্তা ঘাট আদিৰ ব্যৱস্থা মানুহৰ অন্যান্য যি বসতি কৰি থকা সামগ্ৰিক ব্যৱস্থাটোক আমি সামগ্ৰিকভাৱে পৰিৱেশ বুলি কওঁ হে সন্মানীয় ৰাইজ এই পৰিৱেশৰ লগতে আমি আজি গভীৰভাৱে হৃদয়ত অনুভৱ কৰিবৰ কাৰণে বাধ্য হৈছোঁ যোৱা 11 এপ্ৰিলত আমাক চৰকাৰৰ ফালৰ পৰা আমাৰ ৰাইজক এখন চৰকাৰী নটিফিকেশ্যন গাজোৱা কৰিছিল 7 তাৰিখৰ পৰা 7 এপ্ৰিলৰ পৰা 7 মেৰ এই এমাহ সময় বান্ধি দি তেখেতসকলে আমাক এটা কথা স্পষ্ট কৰি দিছিল যে দৰাবিল সংলগ্ন গৌচৰণীয়া পথাৰৰ 10 নম্বৰ গাঁতৰ বিপৰীতে আৰু 45 নম্বৰ গাঁতৰ বিপৰীতে মুঠ 150 বিঘা এই আমাৰ গৌচৰণীয়া পথাৰৰ জমি কলিকতাৰ লজিষ্টিক পাৰ্ক বনোৱাৰ উদ্দেশ্যত কলিকতাৰ এটা বহিৰাগত বণিক দিব বিচাৰিছে আমি কিবা আমাৰ কিবা আপত্তি আছে নেকি সেই দিব লাগিব
মাটি পুতিব, চৰকাৰৰ টকা আছে, মাটি পুতিব। মাটি পুতাৰ পিছত এই পানীটো ক'ত যাব? গাঁৱত থাকি যাব। আৰু গাঁৱত থকাৰ লগে লগে আমাৰ যিবিলাক ওচৰ চুবুৰীয়া 10 গাঁও আছে, কাৰণ এনে যদি আপোনালোকে ভাবে আমাৰ সনাতন ধৰ্ম মন্দিৰৰ পৰা আমাৰ দৰাবিল 6 ফুট তলত, পানীবিলাক ইয়াতে আহে। এতিয়া পানীটোতো আহিব নোৱাৰিব, গতিকে পানীটো গাঁৱত ৰৈ যাব, নদী পিঠাতল যাব। সেইকাৰণে আমি কথাটো হ'ল কি, এইখন চৰকাৰক কেৱল মাটি লাগে। মাটি লাগাত আমাৰ আপত্তি নাই, চৰকাৰক মাটি লাগে তুমি কৰা, কিন্তু মাটিখিনি লৈ পেলাই তুমি কাক দিছা? বহিৰাগত কোম্পানীক দিছা। গোটেইবিলাক বহিৰাগত কোম্পানী আহি অসমত ভিৰ কৰিছে, কাৰণ বেলেগত জাগা নাই। গতিকে এতিয়া বহিৰা কোম্পানীক মাটি দিয়াৰ লগে লগে সেই মাটিৰ অধিকাৰ আমাৰ চিৰকালৰ কাৰণে গুচি যাব। যদি আমাৰ চৰকাৰৰ হাতত থাকিল হয়, চৰকাৰৰ হাতত থাকিলে যে কেতিয়াবা চৰকাৰে হয়তো আমাক দিব পাৰিব, কিন্তু যিহেতু বহিৰা কোম্পানীক আজি আমাৰ কি অৱস্থা হৈছে আপোনালোকে জানে। আমাৰ ৰাস্তাৰ সিটোৰ পৰা ৰামপুৰৰ পৰা কুকুৰমাৰা 6 গাঁৱলৈ একডোখৰো জাগা নাই, মাটি নাই। আমাৰ ৰামপুৰৰ পশ্চিম ফালৰ যিখন শুহৰ পথাৰ আছিল, তাত অলৰেডি কোম্পানী হৈ গৈছে। আমাৰ মাটি বুলিবলৈ এতিয়া চৰণীয়া পথাৰখন আৰু বিলটো হৈ আছে, কিবাকেতো চাজাবুৰী বা নহিৰা আছে। এইখিনি মাটিয়ে যেতিয়া জব্দ হৈ যাব, আমাৰ পোহা সিহা বন্ধ হৈ যাব। আমি অৰিহণা যোগাই আছো, কিন্তু তেনেকুৱা আমাৰ বিভিন্ন সম্প্ৰদায়ৰ মানুহখিনিৰ যি জীৱিকা, যি কৰ্ম, সেই আটাইবিলাক ব্যাহত কৰি চৰকাৰে যে আমাৰ পাৰ্ক নিৰ্মাণৰ ব্যৱস্থা লৈছে, এই ব্যৱস্থাত আমি আজিৰ সভাত জয়তে গৰিহণা দিছোঁ। তেখেতসকলে উন্নয়নৰ স্বাৰ্থত তেনেকুৱা পাৰ্ক হাজাৰ হাজাৰ বনাওক, আমিও তাত সমৰ্থন দিম। যে অসমৰ বিভিন্ন ঠাইত যি অবৈধভাৱে দখল কৰি আছে আমাৰ আই মাতৃ অসমীৰ ভূভাগ, এইবিলাক উদ্ধাৰ কৰাৰ যি ব্যৱস্থা চৰকাৰে লৈছে প্ৰশংসনীয়। সেইবিলাকত এনেকুৱা লজিষ্টিকেই হওক বা অন্য বিভিন্ন পাৰ্কেই হওক বা কোম্পানীয়ে হওক, তাত স্থাপন কৰক। আমি হাত উজান দি কিবা যদি কামেৰে কথাৰে সহায় কৰিব লাগে সহায় কৰিম, কিন্তু আমাৰ এই দৰাবিল আৰু গৌচৰণীয়া পথাৰখনৰ লগত বিভিন্ন সম্প্ৰদায়ৰ জীৱিকা নিৰ্বাহৰ লগত জড়িত হৈ আছে। আৰু এই দৰাবিল আৰু গৌচৰণীয়া পথাৰত তেনেকুৱা আমাৰ পাৰ্ক বা কোম্পানী নিৰ্মাণ কৰাত আমি বিৰুদ্ধাচৰণ কৰিমেই।